Rangia Railway Junction, from 7th cleanest to a stinking hellscape. The current state of Rangia Railway Junction, which once brought pride to the Northeast by ranking 7th in the 2017 National Swachhata Survey, is enough to leave anyone in shock. The station, once admired by all for its impeccable cleanliness, has now turned into a focal point for garbage piles and an unbearable stench. According to reports, this deteriorating condition is the result of a reckless decision by the railway department and an acute shortage of cleaning staff. Previously, 46 cleaning staff worked round the clock to maintain the station. Currently, a mere 7 workers are struggling in a futile attempt to keep this massive junction clean. It has been learned that the firm recently awarded the cleaning contract was relieved of its duties after just 6 months, while a specific group from Maligaon is now reportedly managing the operations. Locals and passengers allege that their work is nothing more than a farce. Both passengers and railway employees are expressing deep resentment, having grown weary of commuting and working in such a foul-smelling environment. If high-ranking officials of the Northeast Frontier Railway do not intervene in the sensitive matter immediately, there is a grave risk that Rangia Junction will entirely lose its historical prestige and identity. ৰঙিয়াবাসীয়ে সুদীৰ্ঘকাল আন্দোলন কৰাৰ পিছত ৰঙিয়াত ৰেল ডিভিজন পাবলৈ সক্ষম হৈছিল। কিন্তু আমি আনন্দিত হৈছিলোঁ এইটোক লৈ ৰঙিয়া ৰেল ডিভিজনে এটা সময়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল চাফ চিকুণতাৰ ক্ষেত্ৰত। কিন্তু বৰ্তমান সময়ত ৰঙিয়া ৰেল ডিভিজনৰ যিসমূহ লেতেৰা পৰিৱেশ, এই পৰিৱেশে সাধাৰণ যাত্ৰীৰ লগতে সৰ্বসাধাৰণক অতিষ্ঠ কৰি তুলিছে। তেখেতসকলে চাফ চিকুণতাৰ কৰাৰ ক্ষেত্ৰত যিসমূহ সংস্থাক আগতে কাম দিছিলে, সেই সংস্থাসমূহৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত নতুন সংস্থা কোনোবা কাম দিলে, কেইমাহমান সেই সংস্থাসমূহে কাম কৰাৰ পিছত তেখেতসকলকো সেই কামৰ পৰা বিৰত কৰি দিলে। তাৰপিছত কোনোবা বিষয়াৰ আশীষ ধন্য সংস্থাক কাম দি পিনে ৰঙিয়া ৰেল ডিভিজনটো যি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিব লাগিছে, সেই পৰিষ্কাৰ পৰিচ্ছন্নতাত এক কেৰুণ সৃষ্টি হৈছে যে ৰঙিয়া ৰেল ডিভিজনত সাধাৰণ যাত্ৰী গ'লে এতিয়া দেখিবলৈ পাব চাৰিওপিনে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে, চাৰিওপিনে লেতেৰা পৰিৱেশৰ সৃষ্টি হৈছে। ইউৰিনেল বাথৰুমত যোৱাৰ কোনো সুবিধা নাই, লেতেৰাৰ কাৰণে ইউৰিনেল বাথৰুমত যাব নোৱাৰি। এই ক্ষেত্ৰত ৰঙিয়া ৰেল ডিভিজনতে এটা সময় যিহেতু পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল, সেই ৰঙিয়া ৰেল ডিভিজনে এতিয়া পৰিষ্কাৰৰ ক্ষেত্ৰত সকলোতকৈ পিছত থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত আমি ৰঙিয়া ৰেল বিভাগ তথা ৰেল বিভাগৰ প্ৰশাসনিক বিষয়াক আমি জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে সাধাৰণ যাত্ৰীৰ অসুবিধা নোহোৱাকৈ ৰেল ডিভিজনত যি অপৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেই অপৰিষ্কাৰসমূহ পৰিচ্ছন্নতা কৰাৰ ক্ষেত্ৰত তেখেতসকলে গুৰুত্ব দিব লাগে। আৰু যিসমূহ অফিচাৰৰ আশীষ ধন্য ব্যক্তিয়ে এই কামসমূহ পাইছে, তেওঁলোকক এই কামসমূহ নিয়াৰিকৈ কৰাৰ কাৰণে তেওঁলোকক নিৰ্দেশ প্ৰেৰণ কৰিব লাগে। কাৰণ এই ক্ষেত্ৰত বৃহৎ অংকৰ ধন তেখেতসকলৰ নামত খৰচ কৰি থকা হৈছে। কাৰণ সেই খৰচ কৰি থকাৰ পিছতো সাধাৰণ যাত্ৰীয়ে যিসমূহ টয়লেটৰ ব্যৱস্থা পাব লাগিছিল, যি বাথৰুমৰ ব্যৱস্থা পাব লাগিছিল, সাধাৰণ যাত্ৰীয়ে নোপোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, ৰেল বিভাগে অতি সোনকালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে, নহ'লে ৰঙিয়া ৰেল ডিভিজনটো এক অপৰিষ্কাৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ৰেল ডিভিজনত, সেই কনষ্ট্ৰাকশ্যনৰ কাম চলিব লাগিব, উন্নয়ন আমাক লাগিব। উন্নয়ন লগাৰ উপৰিও
যিসমূহ যি পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহক সুস্থ কৰি ৰাখে, সেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ৰেল বিভাগে বেছিকৈ গুৰুত্ব দিব লাগিব। কাৰণ সৰ্বসাধাৰণ যাত্ৰীও তাৰমানে অস্বস্তিত পৰিছে, অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই অসুবিধাসমূহ দূৰ কৰাৰ দায়িত্ব কিন্তু ৰেল বিভাগৰ। এই অসুবিধাসমূহ অতি শীঘ্ৰে দূৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।